অসুবিধা মানে কি এনেকেতো অসুবিধা নাই। আপোনাৰ ভিৰটো বেছি লাগি আছে। ভিৰটো লাগি আছে আমাৰ দিবলৈ অলপ দিগদাৰি হৈ আছে। নহ'লেও এটা হৈ আছে। অলপ দিগদাৰি বেছি হৈ আছে মানে দিবলৈ। কিমান আছে বৰ্তমান আপোনালোকৰ ঘৰত? বৰ্তমানতো এতিয়া বৰ্তমান 4,500 5,000 মান আছে। পেট্ৰল নৰ্মেল পেট্ৰল নহয়, এক্সট্ৰা পেট্ৰল। নৰ্মেল পেট্ৰল বা ডিজেল কিবা আছে? এইটো নাই, নৰ্মেল পেট্ৰলো নাই। আমাৰ ষ্টক কম আছে। ডিজেল ডিজেলৰ ষ্টক কম আছে। এনেকৈ কেইদিন যাব আপোনালোকৰ? বৰ্তমান বেলেগ তেল ডিপু এতিয়া বৰ্তমানতো ডিজেল নাই। খালি এইটো এক্সট্ৰা প্ৰিমিয়ামটো এইটো অলপ আছে, এইটোৱে চলাই আছে। ডিজেলো নাই, নৰ্মেল পেট্ৰলো নাই। এইকেইটা তেল টেংকাৰ কেতিয়া আহিব এইটো ক'বই পৰা নাই। এতিয়া কোনো ডিচিছনে হোৱা নাই কেতিয়া আহে। আপোনাৰ ডিলাৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত কিবা যোগাযোগ হৈছেনে? এইটো মেনেজাৰে কিবা কৰিলে নেকি যোগাযোগ, এইটো মই ক'ব নোৱাৰো। অসুবিধা মানে কি এনেকেতো অসুবিধা নাই। আপোনাৰ ভিৰটো বেছি লাগি আছে। ভিৰটো লাগি আছে আমাৰ দিবলৈ অলপ দিগদাৰি হৈ আছে। নহ'লেও এটা হৈ আছে। অলপ দিগদাৰি বেছি হৈ আছে মানে দিবলৈ। কিমান আছে বৰ্তমান আপোনালোকৰ ঘৰত? বৰ্তমানতো এতিয়া বৰ্তমান 4,500 5,000 মান আছে। পেট্ৰল নৰ্মেল পেট্ৰল নহয়, এক্সট্ৰা পেট্ৰল। নৰ্মেল পেট্ৰল বা ডিজেল কিবা আছে? এইটো নাই, নৰ্মেল পেট্ৰলো নাই। আমাৰ ষ্টক কম আছে। ডিজেল ডিজেলৰ ষ্টক কম আছে। এনেকৈ কেইদিন যাব আপোনালোকৰ? বৰ্তমান বেলেগ তেল ডিপু এতিয়া বৰ্তমানতো ডিজেল নাই। খালি এইটো এক্সট্ৰা প্ৰিমিয়ামটো এইটো অলপ আছে, এইটোৱে চলাই আছে। ডিজেলো নাই, নৰ্মেল পেট্ৰলো নাই। এইকেইটা তেল টেংকাৰ কেতিয়া আহিব এইটো ক'বই পৰা নাই। এতিয়া কোনো ডিচিছনে হোৱা নাই কেতিয়া আহে। আপোনাৰ ডিলাৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত কিবা যোগাযোগ হৈছেনে? এইটো মেনেজাৰে কিবা কৰিলে নেকি যোগাযোগ, এইটো মই ক'ব নোৱাৰো। অসুবিধা মানে কি এনেকেতো অসুবিধা নাই। আপোনাৰ ভিৰটো বেছি লাগি আছে। ভিৰটো লাগি আছে আমাৰ দিবলৈ অলপ দিগদাৰি হৈ আছে। নহ'লেও এটা হৈ আছে। অলপ দিগদাৰি বেছি হৈ আছে মানে দিবলৈ। কিমান আছে বৰ্তমান আপোনালোকৰ ঘৰত? বৰ্তমানতো এতিয়া বৰ্তমান 4,500 5,000 মান আছে। পেট্ৰল নৰ্মেল পেট্ৰল নহয়, এক্সট্ৰা পেট্ৰল। নৰ্মেল পেট্ৰল বা ডিজেল কিবা আছে? এইটো নাই, নৰ্মেল পেট্ৰলো নাই। আমাৰ ষ্টক কম আছে। ডিজেল ডিজেলৰ ষ্টক কম আছে। এনেকৈ কেইদিন যাব আপোনালোকৰ? বৰ্তমান বেলেগ তেল ডিপু এতিয়া বৰ্তমানতো ডিজেল নাই। খালি এইটো এক্সট্ৰা প্ৰিমিয়ামটো এইটো অলপ আছে, এইটোৱে চলাই আছে। ডিজেলো নাই, নৰ্মেল পেট্ৰলো নাই। এইকেইটা তেল টেংকাৰ কেতিয়া আহিব এইটো ক'বই পৰা নাই। এতিয়া কোনো ডিচিছনে হোৱা নাই কেতিয়া আহে। আপোনাৰ ডিলাৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত কিবা যোগাযোগ হৈছেনে? এইটো মেনেজাৰে কিবা কৰিলে নেকি যোগাযোগ, এইটো মই ক'ব নোৱাৰো। অসুবিধা মানে কি এনেকেতো অসুবিধা নাই। আপোনাৰ ভিৰটো বেছি লাগি আছে। ভিৰটো লাগি আছে আমাৰ দিবলৈ অলপ দিগদাৰি হৈ আছে। নহ'লেও এটা হৈ আছে। অলপ দিগদাৰি বেছি হৈ আছে মানে দিবলৈ। কিমান আছে বৰ্তমান আপোনালোকৰ ঘৰত? বৰ্তমানতো এতিয়া বৰ্তমান 4,500 5,000 মান আছে। পেট্ৰল নৰ্মেল পেট্ৰল নহয়, এক্সট্ৰা পেট্ৰল। নৰ্মেল পেট্ৰল বা ডিজেল কিবা আছে? এইটো নাই, নৰ্মেল পেট্ৰলো নাই। আমাৰ ষ্টক কম আছে। ডিজেল ডিজেলৰ ষ্টক কম আছে। এনেকৈ কেইদিন যাব আপোনালোকৰ? বৰ্তমান বেলেগ তেল ডিপু এতিয়া বৰ্তমানতো ডিজেল নাই। খালি এইটো এক্সট্ৰা প্ৰিমিয়ামটো এইটো অলপ আছে, এইটোৱে চলাই আছে। ডিজেলো নাই, নৰ্মেল পেট্ৰলো নাই। এইকেইটা তেল টেংকাৰ কেতিয়া আহিব এইটো ক'বই পৰা নাই। এতিয়া কোনো ডিচিছনে হোৱা নাই কেতিয়া আহে। আপোনাৰ ডিলাৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত কিবা যোগাযোগ হৈছেনে? এইটো মেনেজাৰে কিবা কৰিলে নেকি যোগাযোগ, এইটো মই ক'ব নোৱাৰো।